নমস্কাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল ৰাজ্য চৰকাৰৰ পৰা এইবাৰ শিক্ষক শিক্ষয়িত্ৰীসকলক পুনৰ এক হঠকাৰী সিদ্ধান্তত জাপি দিয়া হৈছে সময়মতে স্কুলত উপস্থিত নোহোৱা শিক্ষক লগতে প্ৰধান শিক্ষকক হ'ব এইবাৰ কঠোৰ শাস্তি মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা সদৰি প্ৰকাশ কৰে একাধিক নিৰ্দেশনাৰ পাছতো সময়মতে বিদ্যালয়ত শিক্ষক উপস্থিত নথকাৰ অভিযোগ লাভ কৰাৰ পাছত এইবাৰ শিক্ষা বিভাগে পুনৰ এক কঠোৰ নিৰ্দেশনা জাৰি কৰিছে এতিয়াৰ পৰা সময়মতে বিদ্যালয়ত উপস্থিত নথকা শিক্ষক আৰু প্ৰধান শিক্ষকৰ বিৰুদ্ধে কঠোৰ বিভাগীয় ব্যৱস্থা লোৱা হ'ব আনহাতে এই বিষয়টো চোৱাচিতা কৰাৰ বাবে প্ৰতিখন জিলা আয়ুক্তক নিৰ্দেশনা জাৰি কৰিছে শিক্ষা বিভাগে উল্লেখযোগ্য যে শিক্ষকসকলক সময়মতে বিদ্যালয়ত উপস্থিত থাকি শিক্ষাদান কৰাৰ বাবে পূৰ্বে একাধিকবাৰ নিৰ্দেশনা জাৰি কৰাৰ পাছতো এই নিৰ্দেশনা উলংঘা কৰি আহিছে বুলি তেওঁ মত প্ৰকাশ কৰিছে যোৱা 15 পৰা 17 মেলৈ তিনিচুকীয়া জিলাত অনুষ্ঠিত হোৱা জিলা আয়ুক্তসকলৰ বৈঠকত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰবাৰ শিক্ষকসকলক সময়মতে বিদ্যালয়ত উপস্থিত নথকা বুলি অভিযোগ কৰি সকলো জিলা উপায়ুক্তক এই বিষয়ত দৃষ্টি ৰখাৰ নিৰ্দেশ দিছিল এই নিৰ্দেশনাৰ পাছতেই শিক্ষা বিভাগে আনুষ্ঠানিকভাৱে এই বিষয়ত কঠোৰ নিৰ্দেশনা জাৰি কৰিছে বিদ্যালয় শিক্ষা বিভাগৰ যুটীয়া সচিবে ইতিমধ্যে সকলো জিলা আয়ুক্তৰ লগতে বিটিচিৰ প্ৰধান সচিব কাৰ্বি আংলং জিলাৰ সাহিত্য পৰিষদৰ প্ৰধান সচিব আৰু উত্তৰ কাছাৰ সাহিত্য পৰিষদৰ প্ৰধান সচিবলৈ এই নিৰ্দেশনা প্ৰেৰণ কৰা হৈছে সময়মতে বিদ্যালয়ত উপস্থিত নথকা শিক্ষক আৰু প্ৰধান শিক্ষকসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ নিৰ্দেশ দিয়া হৈছে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ পালন কৰিবলৈ এই পত্ৰযোগে জিলা আয়ুক্তসকলক শিক্ষা বিভাগে এক প্ৰকাৰ মনত পেলাই দিছে গতিকে শিক্ষকসকলক এইবাৰ এক হঠকাৰী সিদ্ধান্তত তেওঁলোকক এক বিপদৰ পেলোৱা হৈছে এই শিক্ষকসকলে যেহেতু সময়মতে শিক্ষা হেতু এবাৰ জৰিয়তে তেওঁলোকে এটেণ্ডেন্স দি আহিছে গতিকে শিক্ষকসকলে সময়মতে বিদ্যালয়লৈ নগ'লে তেওঁলোকক কঠোৰ শাস্তি বিহা হ'ব বুলি এই নিৰ্দেশনাৰ জৰিয়তে কোৱা হৈছে শ্ৰদ্ধাৰ শিক্ষকসকল আপোনালোকে আমাৰ এই চেনেলৰ জৰিয়তে শিক্ষকৰ লগত জড়িত বিভিন্ন সমস্যাসমূহৰ বিষয়ে ভিডিঅ'সমূহ পাই থাকে আশা কৰোঁ আমাৰ চেনেলৰ লগত জড়িত হৈ থাকিব চেনেলক ছাবস্ক্ৰাইব কৰিব ধন্যবাদ